ওম নমঃ শিৱায় পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক অন্য এটি নতুন ভিডিঅ'লৈ আপোনাৰ সপ্তাহটোৰ 7টা বাৰৰ ভিতৰত হয়তো কোনোবা এটা বাৰে জন্ম হৈছে আৰু আপুনি এটো জানিব বিচাৰে যে আপোনাৰ জন্ম বাৰ অনুসৰি আপোনাৰ স্বভাৱ চৰিত্ৰ বা আচাৰ ব্যৱহাৰনো কেনেকুৱা আপোনাৰ ভৱিষ্যতৰ কিছুমান গোপনীয় কথা হয়তো আপুনি জানিব পাৰে আপোনাৰ মাজত আপোনাৰ জন্মৰ বাৰ অনুসৰি এনেকুৱা কিছুমান গুণ সোমাই আছে যিখিনি গুণ হয়তো আপুনি গম নাপায় আৰু সেই গুণখিনিক যদি আপুনি ভাল ৰূপে ব্যৱহাৰ কৰে তেনেস্থলত আপুনি ভাল এজন সফল ব্যক্তি ৰূপে থিয় দিব পাৰিব এই ভিডিঅ'টোত আমি সেই সকলোবোৰৰ বিষয়ে কথা পাতিম আপোনাৰ জন্মৰ বাৰ অনুসৰি আপোনাৰ কেনেকুৱা হয় কি বিষয়ত ধ্যান দিব লাগিব সকলোবোৰৰ বিষয়ে আলোচনা কৰিম আমি সকলোৱে জানো ভাৰতীয় জ্যোতিষ শাস্ত্ৰত পূৰ্ব জন্মৰ পৰা ধৰি আমাৰ এই জন্মৰ সকলোবোৰ তথ্য বা সকলোবোৰৰ বিষয়ে আভাস দিয়া হৈছে আমাৰ জন্মৰ সময় জন্মৰ বাৰ জন্মৰ তিথি তাৰিখ সকলোবোৰ নক্ষত্ৰ গ্ৰহ সকলোবোৰ অনুসৰি আমাৰ ব্যক্তিত্ব বা আমাৰ জীৱনত ইয়াৰ প্ৰভাৱ পৰা দেখিবলৈ পাওঁ আমি পূৰ্ব জন্মত কৰি অহা কৰ্মৰ ফলস্বৰূপে এই জন্মত ভাল বেয়া আৰু কি কৰি আছো কেতিয়া জন্ম হৈছো কাৰ ঘৰত জন্ম হৈছো সেই সকলোবোৰ নিৰ্ধাৰণ কৰিছে গতিকে সেই সকলোবোৰৰ বিষয়ে আমি জানিব পাৰিম আৰু এই ভিডিঅ'টোত আপোনালোকক এইটো কথাও জনাই দিওঁ যে সপ্তাহটোৰ 7টা বাৰতে আমি প্ৰত্যেক দেৱী দেৱতাক বা ভগৱানক পূজা কৰোঁ সপ্তাহটোৰ দেওবাৰটোক সূৰ্য দেৱতাক পূজা হয় সোমবাৰটোক দেৱাদিদেৱ মহাদেৱক মঙ্গলবাৰে হনুমান দেৱক বুধবাৰে গণেশ বাবাক আৰু বৃহস্পতিবাৰটোক ভগৱান বিষ্ণুক পূজা হয় বা ভগৱান বিষ্ণুৰ দিন শুক্ৰবাৰটো মা লক্ষ্মীৰ আৰু শনিবাৰটো আমি শনিদেৱৰ বাবে উৎসৰ্গা কৰোঁ বা শনিদেৱক পূজা কৰোঁ গতিকে এই গোটেই দিনকেইটাই প্ৰত্যেকজন ভগৱানক বা দেৱী দেৱতাক উৎসৰ্গা কৰা হয় বা তেওঁলোকৰ নামত নিৰ্ধাৰণ কৰা হয় এতিয়া জানো আহক সপ্তাহৰ প্ৰতিটো বাৰতে জন্ম হোৱা প্ৰত্যেকজন ব্যক্তিৰ বা সন্তানৰ কেনেকুৱা প্ৰকৃতিৰ হয় বা কেনেকুৱা হয় তাৰ আগত যদি ভাল লাগে এটা লাইক কৰি দিবলৈ নাপাহৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰাই নাই নিশ্চয়কৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিয়াৰ লগতে কমেণ্ট বক্সত এবাৰ ভক্তি মনেৰে শ্ৰদ্ধা মনেৰে নিশ্চয়কৈ ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব দেওবাৰ বা ৰবিবাৰ যদি আপোনাৰ জন্ম বা আপোনাৰ সন্তানৰ জন্ম দেওবাৰ বা ৰবিবাৰে হৈছে তেন্তে হলে হয়তো অনুভৱ কৰে আপুনি যে আপোনাৰ খং হয়তো বহুত বেছি আপোনাৰ মাজত খঙক নিয়ন্ত্ৰণ কৰাৰ পৰিমাত্ৰা বহুতে বেছি কম দেখিবলৈ পোৱা যায় সৰু সুৰা কথাত বা কিবা ভুল দেখিলে হয়তো আপুনি কেতিয়াও ৰখি থাকিব নোৱাৰে আপুনি মিঠা খাই বহুতে বেছি ভাল পায় দেওবাৰে জন্ম হোৱা ব্যক্তিসকলে মিঠা বস্তু বা মিঠা সামগ্ৰী খাই ভাল পায় তেওঁলোকৰ মাত কথাও বহুত বেছি মিঠা হয় যাৰ জৰিয়তে বেলেগৰ মন বেলেগৰ মানুহক আকৰ্ষণ কৰিবলৈ সক্ষম হয় দেওবাৰে জন্ম হোৱা ব্যক্তিসকলৰ ইচ্ছা শক্তি বহুতে বেছি প্ৰবল হোৱা দেখিবলৈ পোৱা যায় আপুনি যদি কিবা এটা বস্তুক ভাবে যে মই কৰিম বা এই কামটো কৰিবই লাগিব তেন্তে হলে আপোনাৰ ইচ্ছা শক্তি ইমানেই বেছি ভাল হয় যে আপুনি সেই কামটো এদিন নহয় এদিন আপোনাৰ কষ্টৰ বলত কৰিবলৈ সক্ষম হয় আৰু খুব কম কষ্টত বা কম সময়তে আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় দেওবাৰে জন্ম হোৱা মহিলাসকল প্ৰায় প্ৰতিবদ্ধা হোৱা দেখিবলৈ পোৱা যায় বহুতে বেছি মিহি মাতৰ গৰাকী হোৱা দেখিবলৈ পোৱা যায় আৰু তেওঁলোক বহুতে বেছি গহীন স্বভাৱৰ হোৱা দেখা যায় যাৰ পৰিপ্ৰেক্ষিতত বেলেগ মানুহে তেওঁলোকক প্ৰভাৱ পেলাব নোৱাৰে বা তেওঁলোকৰ ওচৰত খুব সহজতে কোনো কথা বা কোনো বিষয়ত তেওঁলোকক মনাব নোৱাৰে বিদ্যাত যথেষ্ট বেছি ভাল হোৱাৰ উপৰিও বুদ্ধিত বহুতে বেছি তীক্ষ্ণ হোৱা দেখা যায় দ্বিতীয়বাৰটো হৈছে সোমবাৰে জন্ম হোৱা ব্যক্তিসকল বা সন্তান বহুতে বেছি সন্তোষ মনৰ হোৱা দেখিবলৈ পোৱা যায় তেওঁলোকৰ মুখমণ্ডলৰ উজ্জ্বলতা খুব সুন্দৰ হোৱাৰ লগতে তেওঁলোক দেখিবলৈ বহুতে বেছি ধুনীয়া হয় সোমবাৰে জন্ম হোৱা সন্তান বা ব্যক্তিৰ ওপৰত চন্দ্ৰৰ বহুতে বেছি ভাল প্ৰভাৱ থকা দেখিবলৈ পোৱা যায় আৰু সেইকাৰণে মনত চঞ্চলতাৰ ভাৱ বহুতে বেছি কম হয় যি ইচ্ছা কৰে সেয়া তেওঁলোকে কৰিবলৈ সক্ষম হয় বা কৰি দেখুৱাই দিয়ে এদিন সোমবাৰে জন্ম হোৱা ব্যক্তিসকলৰ এটা বিশেষ গুণ এইটোৱে যে তেওঁলোকে সুখেই হওক বা দুখেই হওক তেওঁলোকৰ যি নিজৰ স্থিতি আছে
নিজৰ সত্তা আছে সেয়া কেতিয়াও তেওঁলোকে লৰচৰ হ'বলৈ নিদিয়ে। সোমবাৰে জন্ম হোৱা সন্তান বা মানুহৰ ওপৰত মহাদেৱৰ কৃপা সদায় থাকে, যাৰ বলত তেওঁলোকে খুব কম সময়ৰ ভিতৰতে সফলতা পোৱা দেখিবলৈ পোৱা যায়। তেওঁলোকে নিজৰ ক্ষমতা থকাৰ বাবে বেলেগৰ ওপৰত কেতিয়াও ভৰসা নকৰে। নিজৰ কাম নিজৰ কৰ্ম সদায় নিজৰ দক্ষতাৰ বলত কৰিবলৈ যত্ন কৰে আৰু নিজৰ ওপৰত ভৰসা থকাৰ বাবে তেওঁলোকে কেতিয়াও কোনো ধৰণৰ ঠগ বা প্ৰবঞ্চনাৰ বলি হ'বলগীয়া নহয়। সকলোৰে লগত মিলিজুলি থাকিলেও নিজৰ কৰ্মত যি তেওঁলোকৰ অটল থাকে সেই অটল হোৱাৰ বাবে খুব সহজতে খুব কম সময়ৰ ভিতৰত তেওঁলোক সফলতা পোৱা দেখিবলৈ পোৱা যায়। সময়ে সময়ে মানুহক তেওঁলোকে হহুৱাবলৈ সক্ষম হয় নিজৰ কথাৰ জৰিয়তে, নিজৰ ব্যৱহাৰৰ জৰিয়তে। চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোকে খুব সোনকালে উন্নতি হোৱা দেখিবলৈ পোৱা যায়। ৩ নম্বৰৰ বাৰ হৈছে মংগলবাৰ। মংগলবাৰে জন্ম হোৱা জাতক জাতিকা বিশেষকৈ কৃষ্ণ বৰ্ণৰ হোৱা দেখিবলৈ পোৱা যায়। নাস্তিক আৰু শাস্ত্ৰ নিন্দুক হয়, অৰ্থাৎ তেওঁলোকে ভগৱান বা শাস্ত্ৰৰ কথাবিলাকক বেছি গুৰুত্ব নিদিয়ে বা বেছিকৈ বিশ্বাস নকৰে। এই বাৰত জন্ম হোৱা ব্যক্তিসকল বা সন্তান সাধাৰণতে খঙাল আৰু জেদী হোৱা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ বিশেষকৈ বহুত বেছি সাহস তেওঁলোকৰ মাজত দেখা পোৱা যায় আৰু তেওঁলোকৰ মাজত কোনো ধৰণৰ লাজ বোলা বস্তুটো কম দেখিবলৈ পোৱা যায়, কাৰণ তেওঁলোকে নিজৰ কৰ্ম যদি কিবা এটা কৰিম বুলি ভাবে লাজ নোহোৱাকৈ তেওঁলোকে সেই কামটোক লৈ পেলাই আগবাঢ়ি যাবলৈ সক্ষম হয়। তাক লৈ মানুহে কি ক'ব কি নক'ব সেই কথাটোক তেওঁলোকে গুৰুত্বই নিদিয়ে। তেওঁলোকে নিজৰ কৰ্মৰ সৈতে সদায় জড়িত হৈ ভাল পায়। তেওঁলোকৰ জীৱনত যিমানে কঠিন বা বেয়াতকৈ বেয়া সমস্যাই নাহক কিয় তেওঁলোকে কেতিয়াও পিছলৈ ঘূৰি নাচায়। তেওঁলোকে সেই সমস্যাৰ সৈতে সেই কষ্টৰ সৈতে যুঁজিবলৈ তেওঁলোকৰ সক্ষমতা থাকে, তেওঁলোকে যুঁজিবলৈ সক্ষম হয় আৰু জয়ো লাভ কৰে। পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকে বহুত বেছি ভাল হোৱা দেখিবলৈ পোৱা যায়। যি কৰি হ'লেও বা যেনেকৈ হ'লেও নিজৰ লক্ষ্যত উপনীত হোৱাটো তেওঁলোকৰ এটা উদ্দেশ্য হৈ পৰে। যেনেকৈ হওক তেওঁলোকে নিজৰ কাম বা নিজৰ লক্ষ্য এদিন নহয় এদিন তেওঁলোক সফল হয়ে। তেওঁলোকে বেলেগৰ ওপৰত ভৰসা বেছিকৈ নকৰে, বেলেগৰ ওপৰত ডিপেণ্ড বেছি নহয় আৰু তাৰ কাৰণে তেওঁলোকে খুব বেছি ঠগ কম খাবলগীয়া হয় বা তেওঁলোকৰ জীৱনত বিফলতা কম হয়। বিদ্যাৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া প্ৰকৃতিৰ হয় আৰু তেওঁলোক বহুত বেছি কেতিয়াও অকলশৰীয়া অনুভৱ নকৰে। ইয়াৰ পিছত আহিলে বুধবাৰ। বুধবাৰে জন্ম হোৱা ব্যক্তিসকল খুব বেছি ধুনীয়া প্ৰকৃতিৰ হয়, তেওঁলোক দেখিবলৈ খুব ধুনীয়া বৰণৰ হয় আৰু লগতে তেওঁলোকে খুব বেছি মিঠা বা ক'বলৈ গ'লে মনোমোহা প্ৰকৃতিৰ হয়। এইবাৰৰ জন্ম হোৱা ব্যক্তিসকল বহুতে বেছি ধুনীয়া প্ৰকৃতিৰ হয়, ধাৰ্মিক ফালৰ পৰাও শাস্ত্ৰ ফালৰ পৰাও আৰু তেওঁলোকে ভগৱানক বিশ্বাস কৰাৰ উপৰিও সাহিত্য চৰ্চাত তেওঁলোকৰ মনোযোগ বহুতে বেছি থকা দেখিবলৈ পোৱা যায়। এটা বেয়া গুণ আছে কি যে তেওঁলোকে বেলেগৰ টান কথা কেতিয়াও সহ্য কৰিব নোৱাৰে। বহুত বেছি জেদী প্ৰকৃতি তেওঁলোকৰ মাজত দেখিবলৈ পোৱা যায়। তেওঁলোকৰ কথাত বহুত বেছি মধুৰতা থকাৰ বাবে মানুহৰ পৰা এটেনশ্যন পাবলৈ সক্ষম হয় আৰু মানুহক নিজৰ কৰিবলৈও খুব সহজতে পাৰে। তেওঁলোক সময়তকৈ বেছি সোনকালে সলনি হয়, অৰ্থাৎ মানুহে তেওঁলোকক ধৰিবই নোৱাৰে যে কোন সময়ত কি হ'ব কি নহয়। তেওঁলোকৰ মাজত সেয়াও এক গুণ দেখিবলৈ পোৱা যায়। জীৱনত যিমানে ঘাত প্ৰতিঘাত দুখ কষ্ট নাথাকক কিয় শেষত কিন্তু জয় তেওঁলোকৰে হয়। তেওঁলোক বহুত বেছি বুদ্ধিমান আৰু তেওঁলোকৰ মাজত সময়ৰ লগত খাপ খাই যাব পৰা সেই গুণটো বহুতে বেছি আছে আৰু সেই গুণটোৰ বাবে কেতিয়াও তেওঁলোকে বিপদত পৰিও পিছলৈ উভতি আহিবলগীয়া নহয় বা বিপদত পৰিলে তেওঁলোকে বহুত বেছি কষ্ট পাবলগীয়া নহয়। তেওঁলোকে নিজৰ বুদ্ধি নিজৰ কষ্টৰ জৰিয়তে সকলোবোৰ সমস্যাৰ পৰা নিজকে উভৰি আনিবলৈ সক্ষম হয়। ইয়াৰ পিছৰ বাৰটো হৈছে বৃহস্পতিবাৰ। বৃহস্পতিবাৰে জন্ম হোৱা জাতক জাতিকাৰ প্ৰতি ভগৱানৰ কৃপা সদায় থকা দেখিবলৈ পোৱা যায়। সাধাৰণতে তেওঁলোক বহুত বেছি শান্ত, দয়ালু আৰু সমৃদ্ধি প্ৰকৃতিৰ হয়। এইবাৰত জন্ম হোৱা ব্যক্তিসকল বহুতে বেছি জ্ঞানী, তেওঁলোকৰ জ্ঞানৰ গুণ অৰ্থাৎ যিকোনো বস্তুৰে জ্ঞান তেওঁলোকৰ বহুত বেছি থাকে আৰু মানুহক তেওঁলোকে বহুত ভালদৰে জ্ঞান দিব পাৰে। ধৰ্মীয় সংস্কৃতিৰ প্ৰতি বা ধাৰ্মিক বস্তুবোৰৰ প্ৰতি বহুতে বেছি আকৰ্ষণীয় হয়। ঋষিমুনি বেদ যিয়ে নহওক কিয় তেওঁলোকে সেইবিলাকৰ প্ৰতি বেছি আকৰ্ষণ হয় বা বেছিকৈ সেইবিলাকক গুৰুত্ব দিয়ে আৰু সমাজৰ কাম কাজত তেওঁলোকে বহুত বেছি অৰিহণা যোগোৱাৰ জৰিয়তে সমাজত এক ভাল স্থান তেওঁলোকে লাভ কৰে। তেওঁলোকে জীৱনটো বা তেওঁলোকৰ ওচৰে পাজৰে মানুহবোৰ পৰিয়ালেই হওক বা সামাজিক মাধ্যমতে হওক তেওঁলোকে সকলোবোৰকে খুব সুন্দৰকৈ সুচাৰুৰূপে চলাই নিবলৈ সক্ষম হয়। তেওঁলোকৰ গাত সেই গুণটো বহুতে বেছি থকাৰ বাবে তেওঁলোকে মানুহৰ মাজত বহুতে বেছি এক নিজৰ সুকীয়া ব্যক্তিত্ব গঢ় ল'ব পাৰে।
ভগৱানৰ কৃপাৰ ফলত তেওঁলোকে জীৱনত কেতিয়াও আনৰ ওচৰত হাত পাতিবলগীয়া পৰিস্থিতি নাহে। শুক্ৰবাৰে জন্ম হোৱা সন্তান বা যিসকল ব্যক্তি আছে তেওঁলোকৰ ওপৰত মা লক্ষ্মীৰ কৃপা সদায় থকা দেখিবলৈ পোৱা যায় আৰু সেইবাবে তেওঁলোকৰ কেতিয়াও পকেট খালী নহয় বা টকা পইচাৰ অভাৱ কেতিয়াও এনেকুৱা পৰ্যায়লৈকে নাযায় যাতে তেওঁলোকে জীৱনত বেলেগৰ ওচৰত হাত পাতিবলগীয়া পৰিস্থিতি আহে। এইবাৰে জন্ম হোৱা ব্যক্তিসকলে নিজৰ কথা বতৰাৰ জৰিয়তে খুব কম সময়তে মানুহক আপোন কৰি ল'ব পাৰে। তেওঁলোকৰ বুদ্ধি আৰু কৰ্মৰ জৰিয়তে বন্ধু বান্ধৱীৰ মাজত নিজৰ ব্যক্তিত্বক সুন্দৰ কৰি তুলিব পাৰে আৰু আপোন কৰি ল'ব পাৰে। তেওঁলোকে যিয়ে কৰ্ম নকৰক কিয় মা লক্ষ্মী আৰু শুক্ৰ গ্ৰহৰ কৃপাৰ ফলত তেওঁলোকে বহুত বেছি কৰ্মৰ জৰিয়তে ব্যৱসায়ৰ জৰিয়তে সফলতা অৰ্জন কৰিব পাৰে। টকা জমা কৰাৰ ক্ষেত্ৰত তেওঁলোকে বহুত বেছি ভাল, কেতিয়াও বহুত বেছি খৰচ নকৰে। 7 নম্বৰৰ বাৰটো হৈছে শনিবাৰ। এইবাৰে জন্ম হোৱা ব্যক্তিসকল নিচাসক্ত হোৱাৰ সম্ভাৱনা বেছি থকা দেখিবলৈ পোৱা যায়। এওঁলোকৰ মাজত এলেহুৱা ভাৱৰ প্ৰকোপ বেছি হোৱাৰ বাবে সফলতা পাওঁতে তেওঁলোকৰ সময় লাগি যায়। এইবাৰে জন্ম হোৱা ব্যক্তিসকল ৰসাল প্ৰকৃতিৰ হয়। নিজৰ কথাৰ জৰিয়তে মানুহৰ মন জয় কৰিব পাৰে, মানুহক হহুৱাবলৈ সক্ষম হয়। খুব বেছি ৰসাল প্ৰকৃতিৰ হোৱা দেখিবলৈ পোৱা যায়। এইবাৰত যিসকল ব্যক্তিৰ জন্ম হয় তেওঁলোকে বহুত বেছি খঙাল হোৱাৰ বাবে তেওঁলোকৰ কাজিয়া পেচালে হওক বা মানুহৰ লগত তৰ্কাতৰ্কি কৰাৰ ক্ষেত্ৰতে হওক তেওঁলোকে সেই বিষয়টোক বহুত বেছি বেয়াকৈ, অৰ্থাৎ এইটো ক'ব পাৰে যে কাজিয়া পেচাল বা তেনেকুৱা ধৰণৰ তৰ্কাতৰ্কিৰ ক্ষেত্ৰত এওঁলোকে কেতিয়াও কোনো ধৰণৰ পিছ হুঁহকি নাহে। তেওঁলোকে সেই ক্ষেত্ৰত আগবাঢ়িহে যোৱা দেখিবলৈ পোৱা যায়। সেইকাৰণে বহু ক্ষেত্ৰত কেতিয়াবা বেলেগৰ পৰা অপমান পাবলগীয়াও হয় আৰু মনত বহুত জেদ ভাৱ তেওঁলোকে গঢ় লৈ তোলে। শনিবাৰে জন্ম হোৱা ব্যক্তিসকল বহুত বেছি খঙাল আৰু বহুত বেছি আপোন পেটীয়া স্বভাৱৰ হোৱাৰ বাবে তেওঁলোকে বেলেগৰ পৰা নিজৰ বিশ্বাস জয় কৰিবলৈ খুব কমহে দেখা পোৱা যায়। অৰ্থাৎ বেলেগ মানুহে খুব কমহে তেওঁলোকক বিশ্বাস কৰা দেখিবলৈ পোৱা যায় আৰু সেইকাৰণে তেওঁতকৈ বয়সত কম হোৱা মানুহৰ লগত বন্ধুত্ব বা তেনেকুৱা ধৰণৰ প্ৰকৃতিৰ হোৱা দেখিবলৈ পোৱা যায়। অৰ্থাৎ বন্ধুত্ব তেওঁলোকৰ লগতহে বেছি হয়। গতিকে আপোনাৰ জন্ম কোনবাৰে হৈছে নিশ্চয়কৈ কমেণ্টত জনাব আৰু কেনেকুৱা লাগিলে সেই বিষয়ে জনাবলৈ নাপাহৰিব। গতিকে আপোনাৰ জন্মৰ বাৰ অনুসৰি মই যিহেতু কৈছিলোঁ ভিডিঅ'টোৰ প্ৰথমতে, আপুনি তেনেধৰণে সেই ভগৱানক নিশ্চয়কৈ পূজা কৰিবলৈ যত্ন কৰক। সকলো ভাল হ'ব, সকলো আপোনালোকৰ সুখৰ হ'ব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।